মিয়া মানুহ আহি ক'ত অধিকাৰ পালে ভূমিপুত্ৰৰ ওপৰত প্ৰহাৰ কৰিবলৈ মিয়াৰ দাদাগিৰি যোৰহাটত নচলিব মিয়াৰ দাদাগিৰি অসমত নচলিব মিয়া গো বেক ক'ত অধিকাৰ পালে এটা মিয়া মুছলমান মানুহ আহি আমাৰ অসমত কিহৰ খিলঞ্জীয়া মানুহক মাৰিবলৈ আহিছে অধিকাৰ ক'ত পালে বহিৰাগত মানুহ আহি এই সাহস ক'ত পালে যোৰহাটত উত্তপ্ত পৰিস্থিতি এক ঘণ্টাৰ সময় বুবু আনচাৰীক সন্মুখত আনিবলৈ আমি এঘণ্টাৰ টাইম দিছোঁ এঘণ্টাৰ মূৰত তেওঁক আমাৰ বেপাৰী সন্থা আগত উপস্থিত কৰিব লাগিব যোৰহাটৰ জেবি ৰোডত ওলাই আহিল হাজাৰ হাজাৰ খিলঞ্জীয়া পাচলি বেপাৰী মানৱৰ সৈতে ন্যায় কৰিলে ভয়ংকৰ কাণ্ড নাৰিকল বিক্ৰী কৰিবলৈ অহা ভূমিপুত্ৰক বেয়াকৈ আক্ৰমণ কৰে বুবু আনচাৰী নামৰ এজন লোকে কেৱল সিমানেই নহয় খিলঞ্জীয়াক বেয়া ভাষাৰে মাত মতাৰো অভিযোগ এই বজাৰখনত অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া এজন মিচিং যুৱকে নাৰিকল কেইটামান লৈ সপ্তাহটো চলাৰ জোখাৰে তেওঁ নাৰিকল কেইটামান গোটাই পিটাই আনি বিকিবলৈ আহিছিল তেনেস্থলতে বুবু আনচাৰী নামৰ এজন যুৱকে নাৰিকলৰ দাম দৰক লৈ পেলাই ল'ৰাটোক লোহাৰে খেদি খেদি মৰিয়াই মৰিয়াই প্ৰহাৰ কৰিছে যোৰহাটৰ নিচিনা ঠাইটো যেতিয়া এইটো হ'ল আমি আৰু সহ্য কৰি বহি নাথাকিম এতিয়া কিন্তু যুদ্ধ তেওঁলোকে কৈছিল নহয় যুঁজ এখন হ'ব আমি কৈছোঁ এতিয়া বিজেপিয়ে কৈছোঁ এখন যুঁজ নিশ্চয় এবাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে কংগ্ৰেছৰ বিৰুদ্ধে হ'ব শীঘ্ৰেই লোকজনক গ্ৰেপ্তাৰ কৰাৰ দাবীত পাচলি ব্যৱসায়ীৰ প্ৰতিবাদ মিয়াৰ দাদাগিৰি নচলিব উজনিত কিহৰ অতপালি মিয়াৰ বিৰুদ্ধে উত্তপ্ত পৰিস্থিতি মিয়াৰ দাদাগিৰি যোৰহাটত নচলিব মিয়াৰ দাদাগিৰি অসমত নচলিব মিয়াৰ দাদাগিৰি যোৰহাটত নচলিব ভূমি যদি অসমীয়াৰ ওলাই আহা ভূমি যদি খিলঞ্জীয়াৰ ওলাই আহা বিভিন্ন শ্লোগান দি ব্যাপক প্ৰতিবাদ Mia, go back, go back! Mia, go back, go back! Mia, দাদাগিৰি অসমত বেয়াকৈ আঘাতপ্ৰাপ্ত পাচলি বেপাৰী মানৱক যোৰহাট মেডিকেল কলেজলৈ নিয়া হয় ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ উমান পাই পলায়ন কৰে বুবু আনচাৰী বাবু আনচাৰী বোলা যিজন বহিৰাগত ব্যক্তি মুছলিম সম্প্ৰদায়ৰ বহিৰাগত ব্যক্তিজনে আমাৰ খিলঞ্জীয়া জাতি ভাইৰ ওপৰত যি হাত তুলিলে তাক লৈ পেলাই আমি গৰিহণা দিছোঁ পোনপ্ৰথমে আৰু 24 ঘণ্টাৰ সময় তেখেতসকলৰ যি সংগঠন সেই সংগঠনৰ লগতো আমি সহযোগিতা আগবঢ়াইছোঁ 24 ঘণ্টাৰ ভিতৰত তেখেতসকলে এই ব্যক্তিজনক কৰায়ত্ব কৰক কাৰণ এজন খিলঞ্জীয়া ব্যক্তিয়ে যদি এনেধৰণৰ অপৰাধ কৰে 1 ঘণ্টাৰ ভিতৰত যদি কৰায়ত্ব কৰিব পাৰে তেনেহ'লে 24 ঘণ্টাৰ ভিতৰত জিলা প্ৰশাসনে যদি এই ব্যক্তিজনক কৰায়ত্ব কৰিব নোৱাৰে তাতকৈ দুৰ্ভাগ্য আৰু হাস্যকৰ বিষয় একো হ'ব নোৱাৰে গতিকে আমি দাবী জনাইছোঁ দাবী উত্থাপন কৰিছোঁ 24 ঘণ্টাৰ ভিতৰত যদি তেখেতসকলে এই ব্যক্তিজনক কৰায়ত্ব কৰিব নোৱাৰে অনাগত সময়ত আমি সকলো খিলঞ্জীয়াই একত্ৰিত হৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য যোৰহাটৰ পৰা জিন্তু দেউধাই ফুকনৰ ৰিপৰ্ট টাইম 8 মিয়াৰ দাদাগিৰি যোৰহাটত নচলিব মিয়াৰ দাদাগিৰি অসমত নচলিব মিয়া গো